নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আজি লৈ আহিছোঁ শিৱসাগৰৰ পৰা মনমিত বাইদেৱে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। কালি ভিডিঅ' দিয়া নহ'ল। বহুতে মোক কমেণ্টত সুধিছে, মোক মেছেজো কৰিছে পাৰ্চনেলি যে বা কি হ'ল ভিডিঅ' দিয়া নাই, ৰৈ আছিলোঁ। কালি কি হ'ল জানো, একদম ভিডিঅ' ৰেকৰ্ড কৰিব মন নগ'ল। আৰু যিসকলে মোক আৰম্ভণিৰ পৰা চাই আছে তেওঁলোকে জানে মই সদায় মানে প্ৰত্যেক দিনাখনৰ কাৰণে একোটা ভিডিঅ' ৰেকৰ্ড কৰি যাওঁ, আগতেই ৰেকৰ্ড কৰি নথওঁ বা কিবা। গতিকে কালি একদমেই মন নগ'ল, মানে মই এবাৰ চেষ্টাও কৰিলোঁ যে কেমেৰাটো অন কৰি এটা ভিডিঅ' পঢ়োঁ, কিন্তু মানে মন নগ'লে কি কৰিব। কেতিয়াবা হয় এনেকুৱা, আপোনালোকৰো হয় নেকি বাৰু? তাৰপিছত ভাবিলোঁ যে নাই, আজিও আচলতে মনটো ইমান যোৱা নাছিলে, অলপ উদাসীন হৈ আছোঁ। তথাপিতো ভিডিঅ' নিদিলে আপোনালোকে বেয়া পায় বুলি জানো, সেয়েহে আজিৰ ভিডিঅ'টো দিবলৈ ওলাইছোঁ। মনমিত বাইদেউৰ নিজৰ ঘটনা, জীয়া ঘটনা, আৰু তেওঁৰ লগত 2000 চনত ঘটিছিলে। তেনেহ'লে কি ঘটিছিলে শুনো আহক। মনমিত বাইদেউৰ ঘৰ শিৱসাগৰতে, শিৱসাগৰ জিলাতে, কিন্তু তেওঁলোক ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে তেওঁলোকে শিৱসাগৰ এখন টাউনত এটা ভাড়াঘৰ ল'লে। কোনখন টাউন পিছে তেওঁ লিখা নাই, গতিকে মই জনাব নোৱাৰিম। আৰু ভাড়াঘৰটো বৰ পুৰণি এটি আছাম টাইপৰ ঘৰ, আৰু তাৰ কাষতে একেটা মানে কম্পাউণ্ডতে মালিকে নিজৰ কাৰণে নতুনকৈ ঘৰ সাজিলে। গতিকে পুৰণা ঘৰটি তেওঁলোকে ভাড়াত দিয়ে। আৰু ঘৰটো বৰ কম দামতে পোৱাৰ বাবে মনমিত বাইদেউহঁতে বিৰাট ভাল পালে যে হওক, ভালদৰে থাকিব পাৰিম। আৰু তেওঁৰ হাজবেণ্ড, তেওঁৰ স্বামী তেওঁলোকৰ পৰা প্ৰায় 28 কিলোমিটাৰ দূৰত থাকে, তেওঁলোকৰ আচল ঘৰত, পুৰণি ঘৰত। আৰু তাৰ পৰা তেওঁ 10-15 দিনৰ মূৰে মূৰে আহে ল'ৰা ছোৱালীহাল আৰু বাইদেউক লগ কৰিবলৈ। নতুন ঘৰটোত সোমোৱাৰ পিছত মানে 2-এদিন ভালেই গ'ল। তাৰপিছত যেতিয়া বাইদেউ অকলে থাকে, ল'ৰা ছোৱালীহাল যেতিয়া কলেজলৈ যায়, স্কুললৈ যায়, তেতিয়া তেওঁ অনুভৱ কৰে যেন ঘৰটোত কিবা কুচকাৱাজ চলি আছে। তেওঁ যদি কোনোবা এটা ৰুমত থাকে, কাষৰ ৰুমটোত এনেকুৱা তেওঁ অনুভৱ হয় যেন কোনোবা আছে, কোনোবা খোজকাঢ়ি আছে, বা কোনোবাই একদম যেন ফুচফুচাই কথা পাতি থাকে ৰুমৰ ভিতৰতে, বেলেগে নুশুনিবৰ কাৰণে তেনেকুৱা শব্দ কিছুমান তেওঁ শুনে। প্ৰথমে তেওঁৰ নিজৰ ভ্ৰম বুলি ভাবিলে, নতুন ঠাই, নতুন ঘৰ, আৰু বহু পুৰণি ঘৰ, গতিকে হ'বও পাৰে বুলি তেওঁলোকে ভাবিলে। কিন্তু তাৰপিছত তেওঁ শুনিবলৈ ল'লে, তেওঁ যদি মানে ড্ৰয়িং ৰুমত থাকে, তেনেহ'লে পাকঘৰত যেন কোনোবাই বাচন দলিয়াইছে। গৈ দেখে বাচনবোৰ একেবাৰে ঠাইতে আছে, একো বস্তু পৰি থকা নাই, কিন্তু শব্দ তেওঁ পূৰা শুনে। তেওঁ যদি বেডৰুমত থাকে, কাষৰ ৰুমটোত তেওঁ শুনে কোনোবাই কিতাপ দলিয়াইছে, কোনোবাই চকী টেবুল চোঁচৰাই বহিবৰ কাৰণে, মানে ডাইনিং টেবুলখন চোঁচৰাই লৈছে যেন, ডাইনিং টেবুলৰ চকীখন চোঁচৰাইছে, তেনেকুৱা শব্দবোৰ তেওঁ শুনি থকা হ'ল। আৰু ল'ৰা ছোৱালীহাল থাকিলে আচৰিত ধৰণে তেওঁ নুশুনে। তেনেদৰে প্ৰায় 15-20 দিন গ'ল। তাৰপিছত তেওঁ এদিন ভাবিলে যে এনেদৰে থাকিলে নহ'ব, মালিকনীক কথাখিনি কোৱা ভাল হ'ব। সেইবুলি তেওঁ মালিকনীক কথাখিনি ক'লে। তেতিয়া মানে মালিকনীয়ে কথাটো অলপ পেংলাই কৰা আদি কৰিলে, আৰু মানে দুখটো তেওঁৰ ওপৰতে জাপি দিলে। মানে তেওঁ ভয় কৰে কাৰণে সেই শব্দবোৰ শুনি থাকে বুলি ক'লে। তেতিয়া বাইদেউৰ অলপ বেয়াও লাগিলে। তাৰপিছত ল'ৰা ছোৱালীহালক ক'লতেও তেওঁলোকে শুনা যিহেতু নাই, তেওঁলোকেও ভাবিলে যে মা তুমি অকলে থাকা, গতিকে তোমাৰ চাগে মানে মনটো কিবা বেয়া লাগি থাকে, বা কম্পাউণ্ডতে কাষতে মালিকহঁত থাকেই, তেওঁলোকে নিজৰ ৰুমত কিবা কৰি থাকিলে চাগে তুমি ঘৰতে ঘটিছে বুলি ভাবা। সেই কথাখিনি ক'লত বাইদেৱে মানে ভাবিবলৈ বাধ্য হ'ল যে হয় চাগে, মালিকহঁতৰ ঘৰত কিবা শব্দ হয়, মই আমাৰ ঘৰত হৈছে বুলি শুনোঁ। সেইবুলি তেওঁ 2-এদিন আকৌ নুই কৰিলে। তাৰপিছত শব্দবোৰ লাহে লাহে বাঢ়িবলৈ ধৰিলে। আৰু এদিন আচৰিত ধৰণে তেওঁৰ পুতেকে আহি নিজৰ মানে কিতাপ ভৰ্তি বেগটো নিজৰ পঢ়া টেবুলৰ ওপৰত থৈ কাপোৰ কানি সলাবলৈ গ'ল। উভতি আহি দেখিছে তেওঁৰ চকুৰ আগতে কোনোবাই যেন বেগটো টেবুলৰ পৰা মানে পেলাই দিছে, মানে এছাৰি পেলাই দিছে যেন। চকুৰ আগতে বেগটো মানে নিজে নিজে পৰি গৈছে। কিতাপ ভৰ্তি এটা বেগ, কোনোবাই ঠেলি নিদিলে সেইটো তাৰ পৰা টেবুলৰ পৰা পৰাটো সম্ভৱ নহয়, কিন্তু তেওঁ কাকো দেখা নাই। সেই দৃশ্যটো দেখাৰ লগে লগে পিছে তেওঁ বিৰাট ভয় খালে।
আৰু তাৰপিছত মনমিত বাইদেৱে ভাবিলে নাই এনেদৰে থাকিলে নহ'ব তেতিয়ালৈকে তেওঁলোকৰ অৱশ্যে মানে মোবাইল ফোনৰ মানে হেৰি নাছিলে মোবাইল ফোন নাছিলে তেওঁলোকৰ হাতত লেণ্ডলাইনে আছিলে আৰু তাৰপিছত তেতিয়া লেণ্ডলাইনত তেওঁ নিজৰ স্বামীলৈ ফোন কৰি কথাটো ক'লে তেতিয়া তেওঁ আহি তেওঁ মনমিত বাইদেউক কৈছে যে তুমি ক'লাৰ কাৰণে কথাটো ময়ো কওঁ যে মই যেতিয়াই ইয়াত থাকিবলৈ আহোঁ ৰাতি অনুভৱ কৰোঁ যে মানে যেতিয়া তেওঁ শুই থাকে তেওঁৰ হেনো অনুভৱ হয় কোনোবা যেন তেওঁৰ বুকুৰ ওপৰত বহি আছে আৰু যেন তেওঁৰ টেটুটো একদম চেপা মাৰি ধৰিছে তেওঁ বিৰাট চক খাই বহুত কষ্টত সাৰ পাই উঠি বহে আৰু তাৰপিছত তেওঁৰ টোপনি নাযায় তেতিয়া বাইদেৱে ক'লে যে তেওঁৰো তেনেকুৱা হয় আৰু মানে তেওঁৰ কোনো কাৰণ নোহোৱাকৈ গাটো জিকাৰ খাই খাই উঠে আৰু মানে কোনোবা যেন তেওঁৰ কাষেদি পাৰ হৈ গৈছে তেনেকুৱা অনুভৱ কৰে আৰু সেই ঘৰটোত থকাৰ 15-20 দিনমানৰ পাছৰে পৰা মনমিত বাইদেউৰ গাটো বিৰাট বেয়া হৈ থাকিবলৈ ল'লে মানে অনবৰতে দুৰ্বল অনুভৱ কৰে অনবৰতে যেন তেওঁৰ গাৰ ওপৰত কিবা এটা বোজা আছে তেওঁ যেন কিহবাই হেঁচা মাৰি ধৰিছে তেনেকুৱা অনুভৱ কৰে আৰু তেনেদৰে থাকি থাকি তেওঁলোকে প্ৰায় 2-2.5 মাহ সময় কটায়েই দিলে ইতিমধ্যে বাইদেউৰ অৱস্থাটো দেখি কিন্তু তেওঁৰ স্বামীয়ে গম পাইছে যে সেইটো ঘৰত যদি বেছি দিন থকা হয় ডাঙৰ কিবা এটা বিপদ হ'ব গতিকে তেওঁ দৌৰাদৌৰিকৈ বেলেগ ভাড়াঘৰ বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু ভগৱানৰ কৃপাত তেওঁলোকে এটা ভাড়াঘৰ পাই লগে লগে ভাড়াঘৰটো শ্বিফ্ট কৰিলে শ্বিফ্ট কৰাৰ দিনাখন ওচৰ চুবুৰীয়াই আহি বাইদেউৰ লগত নিজে কথা পাতিছে ইমান দিনে কিন্তু বাইদেৱে কাৰো লগত কথা পতা নাই কাৰণ মালিকনীয়ে কৈ থৈছে যে ওচৰ চুবুৰীয়াই তেওঁলোকক দেখিব নোৱাৰে আৰু গতিকে মানে বাইদেউ যাতে তেওঁলোকৰ লগত মিলা জুলা নকৰে বাইদেৱে ভাবিলে ঠিক আছে মালিকনীৰ লগত বেয়া যদি ময়ো বেছি কথা বতৰা নপনাই ভাল সেইবুলি তেওঁ কেতিয়াও মানে নিজে উপজাচি কাৰো ওচৰলৈ যোৱা নাছিলে কিন্তু যোনদিনাখন তেওঁলোকে কাপোৰ মানে বেগ চেগবোৰ নিবলৈ আৰম্ভ কৰিছে ট্ৰাকত উঠাইছে ফাৰ্ণিচাৰবোৰ তেতিয়া ওচৰৰে এগৰাকী মহিলা আহি বাইদেউৰ লগত নিজে চিনাকি হৈ ক'লে যে আমিতো আচৰিতেই হৈছোঁ যে আপোনালোক 3 মাহ সেইটো ঘৰত কেনেকৈ থাকিলে সেইটো ঘৰত হেনো 15 দিনতকৈ বেছি কোনো মানুহ থাকিব নোৱাৰে ইমানেই বেছি উৎপাত হয় ইমানেই বেছি অশান্তি হয় যে মানুহে ঘৰটো এৰিবলৈ বাধ্য তাৰপিছত কথাখিনি পাতি গম পালে যে সেই ঘৰটোত আচলতে মানে কিবা এটা কোনোবাই এৰি দিছে হেনো কোৱা কথাহে বাইদেৱে শুনিছে আৰু তেতিয়া মালিকনীও আহি পেলাই ক'লে যে হয় মানে যাতে আমি ভাড়া দিব নোৱাৰোঁ ঘৰটো সেই কাৰণে কোনোবাই কিবা এটা কৰিছে আমাৰ ঘৰটোৰ ওপৰত ওচৰ চুবুৰীয়াই কৰিছে মালিকনীয়ে কথাটো ওচৰ চুবুৰীয়া গাতে পেলাই দিলে পিছে বাইদেউহঁতে বৰ বেছি সোধা পোছা কৰি নাথাকিলে আৰু তেওঁলোকে ঘৰটো এৰি গুচি আহিলে তাৰ পিছৰে পৰা তেওঁৰ লগত আজিলৈকে পিছে একো ঘটা নাই বোলে কিন্তু এই ঘটনাটোত তেওঁৰ মানে বিৰাটেই বেছি আচৰিত আৰু বিৰাটেই বেছি মানে মনত এক আচৰিত ধৰণৰ প্ৰশ্ন থাকি গ'ল যে কি শব্দ আছিলে সেইবোৰ আৰু অকল তেওঁ শুনি থকা হ'লেও বেলেগ কথা তেওঁৰ স্বামীয়ে শুনিছে তেওঁৰ ল'ৰাজনে দেখিছে তেওঁলোকৰ লগত হোৱা আৰু ওচৰ চুবুৰীয়াও বহুখিনি কথা কৈছে এয়া আছিলে মনমিত বাইদেউৰ জীৱনৰ এটা সৰু কিন্তু ভয় লগা ঘটনা বহুতে ভাড়াঘৰৰ লগত সংগতি থকা বহু এনেকুৱা ঘটনা ইতিমধ্যে মোলৈ শ্বেয়াৰ কৰিছে মানে ময়ো এনেকুৱা শুনা বহুত কথা আছে যে ঘৰবোৰ যেতিয়া বেৰবোৰ বন্ধা হয় কোনোবাই যেতিয়া বৰ হেঁপাহেৰে এখন ঘৰ সাজে সেই ঘৰখনত থাকে যেতিয়া মানুহ সলনি হয় এতিয়া ধৰক মানে সময় বাগৰাৰ লগে লগে বহু মানুহ ঢুকাই যায় বহু মানুহে এটুকুৰ ঠাই এৰি বেলেগ এটুকুৰ ঠাইলৈ গুচি যায় কিন্তু সেই ঘৰখন যিখনে সেই সময় দেখিছে সেই শক্তিবোৰ সেই চাৰিবেৰৰ মাজত থাকি যায় বুলি বহুতে কয় সেয়েহে যে মানে বাস্তুৰ কথা কোৱা হয় বা সেই ঘৰটোত আপোনাৰ কাৰণে ভাল নে বেয়া চোৱাই ল'ব লাগে বুলি কয় বা ঘৰটোত সোমোৱাৰ আগতে এখন মানে সকাম পাতিব লাগে বুলি কয় ঘৰ লোৱা যে পাতে যাতে বেলেগ যদি বেয়া বস্তু আছে বেলেগ বেয়া এনাৰ্জি আছে নিগেটিভ এনাৰ্জি আছে যাতে ওলাই যায় সেইকাৰণে হোম যজ্ঞ কৰা হয় বা সকাম নিকাম কৰা হয় যাতে পজিটিভিটি আহে গোটেই ঘৰখনলৈ এইবোৰ আচলতে কৰাৰ কিবা নহয় কিবা এটা কাৰণ আছে সেই কাৰণবোৰ মানুহে স্পষ্টকৈ ক'ব নোৱাৰে কাৰণেই চাগে এইবোৰ নিয়মত পৰিণত হৈছে মানুহে পৰম্পৰা হিচাপে এইবোৰ ব্যৱহাৰ কৰি আহে গতিকে শুনা কথাহে দেই ঘৰবোৰত মানে
এনাৰ্জিবোৰ থাকি যায় বুলি কয়। আপোনালোকে শুনিছে নেকি বাৰু? যদি শুনিছে জনাবচোন, আৰু আপোনাৰ লগতো কিবা এনেকুৱা ঘটনা যদি ঘটিছে তাকো জনাব। আৰু আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিম এতিয়া। লগতে সপ্তাহটিৰ 5টা নহ'ল, পিছে এইবাৰ 4টা হ'ল। নহয়, 6টা দিওঁ। এইবাৰ 5টা অভিজ্ঞতা দিলোঁ, গতিকে ক্ষমা কৰিব। সোমবাৰৰ পৰা নতুন অভিজ্ঞতাৰে আপোনাৰ কাষলৈ আকৌ উভতি আহিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।